আজি 16 তাৰিখ ৰাতি 12 বজাৰ পিছত মানে প্ৰায় পুৱতি নিশা 1:30 বজামানৰ ভিতৰত কেইজনমনীয়া দুৰ্বৃত্তৰ দলে ধমধমা আমাৰ ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্পত নিশা চকীদাৰে শুই থকা অৱস্থাত দৰ্জা ভাঙি সোমাই তেওঁক আবদ্ধ কৰি মুখত বন্ধ কৰি ৰাখি কেছত যি টকা পইচা আছিল কাগজ পত্ৰ আছিল লুটপাট কৰি লৈ যায়। তেওঁৰ পৰা জানিব পৰা মতে 2খনমান বাইক লৈ আহিছে 4-5জনীয়া দুৰ্বৃত্তৰ দলে আহি ভিতৰত 3জন সোমাই আৰু বাহিৰত থকা কেইজনে লগ লাগি এনেকৈ লুটপাট কৰি লৈ যায় পইচা। আমাৰ যিটো অফিচ কাউণ্টাৰ থকা তাত চকীদাৰে ৰাতি শুৱে মানে জিৰণি লৈ ইয়াতে থাকে নিশা ডিউটি কৰে। তেতিয়া সেইখিনি সময়ত টোপনি যোৱা অৱস্থাত দৰ্জাখন ভাঙে। দৰ্জা ভাঙি সোমাই তেওঁক কম্বলেৰে হেঁচা মাৰি বন্ধ কৰি থয় আৰু লুটপাট কৰে। লুটপাট কৰি 2টা কেছ কাউণ্টাৰত যি টকা পইচা আছিল গোটেইখিনি লৈ গুচি যায়। আনুমানিক 2-3 লাখৰ বেছি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।